শ্ৰদ্ধা দৰ্শক, বহুদিনৰ বিৰতিত দীপ্তি শৰ্মা বৰুৱাৰ আন এক ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ইমান এটা সুন্দৰ খবৰ আছে, আপোনালোকক পোনে পোনে আমাৰ বিদ্যালয়লৈ লৈ যাওঁ বলক। আৰু তাত আচলতে আমাৰ এটা সুন্দৰ গৃহ চৰকাৰৰ দ্বাৰা বনোৱা হ'ল আৰু আজি সৰ্বমুঠ 67খন বিদ্যালয়ৰ নতুন গৃহ আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিলে আৰু আমি তাৰ আজি সাক্ষী হৈ ৰ'লোঁ আৰু আপোনালোককো তাৰ সাক্ষী কৰাবলৈ ওলাইছোঁ। বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। আমি আজি সঁচাকৈ খুব ফূৰ্তি কৰিলোঁ, আপোনালোকক জাষ্ট সকলোখিনি দেখুৱাবলৈ আগ্ৰহ কৰিছোঁ। বলক তেতিয়াহ'লে। দেৱীচৰণ বৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়, যোৰহাটৰ। এয়া চাওক, নতুন ভৱন, মডেল স্কুল হৈছে আমাৰ স্কুল। আজি ইনগুৰেশ্যন আছে। এয়া উন্নত শিক্ষাৰ বাবে সুদৃঢ় ভেটি নিৰ্মাণ, এটা সুন্দৰ বিল্ডিং আমাক উপহাৰ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। এতিয়া অনুষ্ঠান আৰম্ভ হ'ব, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। উপস্থিত বিশিষ্ট ব্যক্তিসকল, আজি আমাৰ কাৰণে এটা বিশেষ দিন, এটা শুভ আৰু গৌৰৱময় ক্ষণত উপনীত হ'বলৈ আমি আগবাঢ়ি আছোঁ, আজি আগ্ৰহেৰে বাট চাই আছোঁ। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 67খন নৱনিৰ্মিত বিদ্যালয়ৰ শুভ আৰম্ভ কৰিব। তেখেতে ভাৰ্চুৱেলি দৃশ্য শ্ৰাব্য মাধ্যমৰ জৰিয়তে এই 67খন বিদ্যালয় উদ্বোধন কৰিব। আমি গৌৰৱান্বিত যে আমাৰ দেৱীচৰণ বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়খনেও এই 67খন বিদ্যালয়ৰ ভিতৰতে আছে। আমি অলপ সময়ৰ পিছতে আমি এই অনুষ্ঠান আমি একেলগে সকলোৱে ইয়াতে উপভোগ কৰিম। তাৰপিছত আমাৰ বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰিবলৈ আমি নিমন্ত্ৰণ কৰিছিলোঁ যোৰহাট বিধানসভাৰ মাননীয় বিধায়ক, বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন মন্ত্ৰী শ্ৰীযুত হিতেন্দ্ৰনাথ গোস্বামীদেৱ। তেখেতে এই অনুষ্ঠানৰ পিছতে আমাৰ বিদ্যালয়ৰ নৱনিৰ্মিত গৃহটো উদ্বোধন কৰিব। মই সকলোকে আদৰণি জনাইছোঁ। ধন্যবাদ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত উপস্থিত হোৱা আমি নথৈ আনন্দিত হৈছোঁ। এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। প্ৰথমতে ছাত্ৰ ছাত্ৰীসকল খবৰ কেনেকুৱা?
কিমান ভাল ইমান ধুনীয়া স্কুল বিল্ডিংটো দেখি মনত ভাল লাগিছে নে নাই সঁচা ক'ব লাগিব কিন্তু একদম সঁচাকৈ ক'ব লাগিব ভাল লাগিছে নে লগা নাই ঠিক আছে তোমালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে আমাৰো ভাল লাগিছে হ'ব ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আজি আমাৰ এই সভাখনত সমান্তৰালভাৱে অসমৰ বিভিন্ন জিলাত 67খন নতুন স্কুলৰ শুভ উদ্বোধন হৈছে আৰু 61খন নতুন স্কুলৰ আধাৰশিলা স্থাপন হৈছে প্ৰতিটো অনুষ্ঠানতে মোৰ সতীৰ্থ মন্ত্ৰী বিধায়ক সাংসদসকল উপস্থিত আছে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ সভাত উপস্থিত ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অভিযান নাৰায়ণ কোঁৱৰ কমিশনাৰ ছেক্ৰেটাৰী শিক্ষা বিভাগ স্বপ্নীল পল আমাৰ ডিচি কামৰূপ মেট্ৰ' চন্দন শৰ্মা বিশেষ সচিব লোক নিৰ্মাণ বিভাগ মমতা হোজাই আমাৰ ডাইৰেক্টৰ ছেকেণ্ডেৰী এডুকেশ্যন মিতালী কলিতা অধ্যক্ষা কামৰূপ জিলা পৰিষদ এই বিদ্যালয়ৰ অধ্যক্ষকে আদি কৰি শিক্ষক শিক্ষয়িত্ৰীসকল সভাত সমবেত মোৰ শ্ৰদ্ধাৰ ৰাইজ আৰু অসমৰ গোটেই কেইখন বিদ্যালয়তে উপস্থিত শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ সন্মানৰ ৰাইজ মৰমৰ ছাত্ৰ ছাত্ৰীসকল অসমৰ শিক্ষা ক্ষেত্ৰত আজি এক যুগান্তকাৰী দিন মই যেতিয়া স্কুলত পঢ়িছিলোঁ আৰু যেতিয়া ৰাজনীতিত আমি পথাৰখনলৈ আহিলোঁ তেতিয়া সৰুৰে পৰা মনত এটা প্ৰশ্ন আছিলে যে ডন বস্কো সেণ্ট মেৰিজবিলাক দেখিলে ইমান ধুনীয়া বিল্ডিং আমাৰ স্কুলবিলাক কিয় ধুনীয়া নহয় আৰু সময়ৰ লগে লগে আমাৰ স্কুলবিলাক দেখিবলৈ বেছি বেয়া হ'ল কাৰণ যেতিয়া একোটা ক্লাছৰুম নাথাকে আমাৰ প্ৰিন্সিপাল হেডমাষ্টাৰসকলে MLA MP কয় যে আমাক অলপ টকা অনুমোদন দিয়ক MLA MP জনে 2 লাখ টকা দিলে 3 লাখ টকা দিলে লাহে লাহে সৰু সৰু ঘৰ একোটা আমি স্কুলখনৰ চাৰিওফালে বনাই যাওঁ প্লেনিং নাথাকে এটা ডাঙৰ বিল্ডিং আৰু অসম টাইপৰ বিল্ডিং টিং কেইখন দেখিলে গম পায় যে 50 বছৰ আগতে এই টিং লগোৱা হৈছিল বদলি হোৱাই নাই দৰ্জা নাই খিৰিকী নাই বাউণ্ডাৰী ৱাল নাই আৰু সৰু সৰু ঘৰবিলাকে MLA MP জিলা পৰিষদ পঞ্চায়তৰ পৰা লোৱা ঘৰবিলাকে আমাৰ পৰিৱেশবিলাকো বিনষ্ট কৰি পেলাইছিল আৰু যেতিয়া আমাৰ ল'ৰা ছোৱালী নিজৰ স্কুললৈ আহে আৰু কাষত ডন বস্কো সেণ্ট মেৰিজখন দেখে কৰবাত নহয় কৰবাত আমাৰ ল'ৰা ছোৱালীৰ মনত এটা ইনফেৰিয়ৰিটি কমপ্লেক্স বা ভিন্ন মান্যতাৰো আমি স্বীকাৰ হওঁ 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলোঁ মোৰ মনত এটা চিন্তা আছিলে যে কেনেকেনো আমি এই স্কুলবিলাক ধুনীয়া কৰিব পাৰোঁ নতুন কৰিব পাৰোঁ 2022 চনত মই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছিলোঁ গুৱাহাটীত আৰু সিদিনাখন মই কৈছিলোঁ যে 500খন স্কুল আমি নতুনকৈ বনাম আৰু 5 কোটি টকাকৈ আমি খৰচ কৰিম পিছত হিচাপ কৰি দেখিলোঁ ভাষণটো দি আহি ঘৰত হিচাপ কৰিলোঁ কোনোবাই মোক বুজাই দিছিলে ভাষণ দিয়াৰ সময়ত 250 কোটি টকা লাগিব
গতিকে ময়ো ঘোষণা কৰি দিলোঁ। যেতিয়া নামি গৈ অলপ মোৰ চিন্তা হ'ল, মই কেলকুলেটৰত মাৰি চালোঁ, আৰু এইটোতো 2500 কোটি আহে। কওঁতে মই কৈ দিলোঁ। তথাপিতো কেতিয়াবা এনেকুৱা ঘটনা হ'লেও আপুনি সংশোধন কৰিব নোৱাৰে যে মই ইমান কোৱা নাই, মই ইমানহে কৈছোঁ বুলি, কাৰণ বাৰ্তাটো সমাজত গুচি যায়। মই ধৰি ৰাখিলোঁ যে আমি কিবা কৰি কিবা এটা পৰ্যায়ত কৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিলে, PM ডিভাইন, আৰু এই PM ডিভাইনত আমাক কিছু ধন উপলব্ধ কৰিলে। আমি 3টা প্ৰজেক্ট হাতত ল'লোঁ, যে কামৰূপ একাডেমি, সোণাৰাম হাইস্কুল, যিবিলাক অসমৰ পুৰণি হাইস্কুল, সেইবিলাকত আমি একোটা নতুন বিল্ডিং কৰিম, কামাখ্যাৰ এটা আমি কৰিডৰ কৰিম, আৰু আমি শিৱসাগৰত এখন মেডিকেল কলেজ কৰিম। এনেকে PM ডিভাইনৰ টকাখিনি আমি বিতৰণ কৰিলোঁ। আৰু এই আঁচনিত আমি 20খন স্কুল পৰীক্ষামূলকভাৱে ল'লোঁ, যে কেনেকুৱানো হয়, বনাব পাৰোঁ নে নোৱাৰোঁ। আৰু PWD ডিপাৰ্টমেণ্টত মই ক'লোঁ যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত কথা পাতি এটা নক্সা বনাওক, কিমান ক্লাছৰুম লাগিব, কম্পিউটাৰ লাগিব, প্ৰিন্সিপাল ৰুম লাগিব, ভাইচ প্ৰিন্সিপাল ৰুম লাগিব, ছোৱালীৰ কমন ৰুম লাগিব। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মই নিজে 3খন স্কুললৈকে গ'লোঁ। এদিন ৰবিবাৰে ৰাতিপুৱা গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে গ'লোঁ, কটন কলেজিয়েটলৈকে গ'লোঁ, আৰু আমি গোপাল বড়ো হাইস্কুললৈকে গ'লোঁ, হায়াৰ ছেকেণ্ডেৰী স্কুললৈকে গ'লোঁ, এটা আন্দাজ ল'বৰ কাৰণে যে আমাকনো কিমান ক্লাছৰুম লাগিব। আৰু আন এটা ৰবিবাৰত মই নিজে পঢ়া কামৰূপ একাডেমি স্কুললৈকে গ'লোঁ। এটা ধাৰণা হ'ল, PW ডিপাৰ্টমেণ্টত তেতিয়া ৰাজ চক্ৰৱৰ্তী আয়ুক্ত আছিল, এতিয়া চন্দন শৰ্মা। আমাৰ এটা ধাৰণা হ'ল যে আমাক 5 কোটিৰ পৰা 8 কোটি টকা ভাল কৰি স্কুল এখন বনালে আমাক লাগিব। আমি সিদ্ধান্ত ল'লোঁ যে আমি, যদিও মই 500খন স্কুল কৈছোঁ, এই 5 বছৰত আমি 1000 স্কুল বনাম। 250ৰ পৰা 2500 হ'ল। এতিয়া যদি 500 বনাওঁতে 2500 লাগে, 1000 বনাওঁতে কিমান লাগিব? 5000 কোটি লাগিব। তথাপিতো মনত আমি এটা সাহস কৰিলোঁ যে আমি দিব পাৰোঁ। জালুকবাৰী সমষ্টিত মই 3খন স্কুল ল'লোঁ, যে কেনেকেনো বনাব পাৰোঁ। প্ৰথম আমি কৰিলোঁ যে চাংচাৰী বইজ স্কুলখন আমি কৰিব লাগে। গতিকে বইজ স্কুলখন আৰু গাৰ্লছ স্কুলখন আমি টেম্পৰাৰীলি এখন কৰি দিলোঁ। বিল্ডিঙৰ জেগাটো খালী হৈ গ'ল। তেনেকে কাৰোবাৰ মাটি নাই, কাষৰ স্কুলখনৰ লগত 2 বছৰ লগ লাগি যায়, যাতে পুৰণা স্কুলখন আমি ভাঙি নতুন বনাব পাৰোঁ। আৰু আমি এটা কণ্ডিশ্যন দিলোঁ যে পুৰণা আৰু নতুন দুইটা থাকিব নোৱাৰে। বহুত প্ৰিন্সিপালৰ বা হেডমাষ্টাৰৰ এটা মৰম আছে পুৰণা স্কুলখনলৈকে। সেই স্কুলখন ভাঙিব নোখোজে, তেওঁলোকে অতিৰিক্ত ক্লাছৰুম বনাব খোজে। আমি ক'লোঁ সেইটো নহয়। আজি আপোনালোকে সোণাৰাম স্কুলত চাওক, নতুন বিল্ডিংটোৰ লগত পুৰণা স্কুলখনো থাকিলে তিতা মিঠা, ঠাণ্ডা গৰম টাইপ হৈ থাকিলেহেঁতেন, দুইটা হৈ থাকিলেহেঁতেন। আমি ক'লোঁ যে নহয়, হয় নতুন মাটিত দিয়ক, পিছত পুৰণা স্কুলখন বেলেগ আমি ভাঙি দিম বা স্কুল ফিল কৰিম, আৰু নহ'লে আমাক বৰ্তমান প্লেগ্ৰাউণ্ডখনত বনাব দিয়ক, যাতে পুৰণা স্কুলখনক আমি ভাঙি খেলপথাৰ বনাব পাৰোঁ পিছত। এনেকে বিভিন্ন বিদ্যালয়ত আমি বিভিন্ন পন্থা হাতত ল'লোঁ, আৰু লাহে লাহে বিদ্যালয়বিলাক আমি চিলেক্ট কৰিলোঁ। 2খন স্কুল আজি উদ্বোধন কৰাৰ আগতে মই নিজে উদ্বোধন কৰিব গৈছিলোঁ চাবৰ কাৰণে। শিক্ষামন্ত্ৰী ডাঙৰীয়াও কেইদিনমান আগতে বজালীলৈ গৈছিলে।
তাতো তেখেতেও এখন বিদ্যালয় উদ্বোধন কৰিলে। বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোলাপঘাটৰ বৰপথাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। গোলাঘাটৰ বৰপথাৰ স্কুলখনৰ ছবিটো কিবা কাৰণত ছ'চিয়েল মিডিয়াত আহিল যে অসমৰ স্কুলবিলাক এতিয়া এনেকৈ বনোৱা হৈছে। মোক 3জন মুখ্যমন্ত্ৰীয়ে দেশৰ ফোন কৰিলে যে এই ছবিটো সঁচানে মিছা, কাৰণ ফটোটো দেখিলে এতিয়া যদি এই স্কুলখন আপোনালোকে ফেচবুকত দিয়ে আৰু বাগৰি বাগৰি যদি উৰিষ্যা, পশ্চিমবংগ, কৰ্ণাটকত গৈ পায়, তাৰ পৰা আমলৈকে প্ৰশ্ন আহিব যে এইবিলাক সঁচানে মিছা। কাৰণ কোনো চৰকাৰে ভাবিব নোৱাৰে যে পুৰণা বিল্ডিংবিলাকৰ জাগাত নতুন বিল্ডিং হ'ব পাৰে। আপোনালোকে যদি চাই আমাৰ পুৰণা বিল্ডিংবোৰ কেনেকৈ হৈছিল, স্কুলবিলাক ভেঞ্চাৰ আছিল। ভেঞ্চাৰৰ সময়ত শিক্ষক শিক্ষয়িত্ৰীসকলে দান বৰঙণিৰে স্কুলবিলাকৰ বিল্ডিংবিলাক বনাইছিল। ৰাইজৰ দান বৰঙণি সীমাবদ্ধতা আছে। কিন্তু আজি স্বাধীনতাৰ ৭৭-৭৮ বছৰ পিছত আমি বিদ্যালয়বিলাকত এটা পৰিৱৰ্তন অনাৰ প্ৰয়োজনীয়তা আছিল। টকাৰ অভাৱত এই কামবিলাক আমি কৰিব পৰা নাছিলোঁ। এতিয়া আমি লগত আমি এইটোও কৈছিলোঁ, যেনেকৈ কেইদিনমান আগতে মই অভয়াপুৰীত গৈছিলোঁ। তাত যিখন ছোৱালী হাইস্কুল আছে অভয়েশ্বৰী, তাত আমি ৰাণী অভয়েশ্বৰী এটা প্ৰতিমূৰ্তি বনাইছিলোঁ। স্কুলৰ বিল্ডিংটো 100 বছৰ পুৰণা। তাক আমি ভাঙিও দিব খোজা নাই, কাৰণ বহুত মানুহৰ আৱেগ তাতে আছে। কৰবাত আমি হেৰিটেজ বিল্ডিংটো আপগ্ৰেড কৰিছোঁ, য'ত নেকি বৰ নতুন নহয়, 100 বছৰ 150 বছৰ পুৰণা। আমি হেৰিটেজ বিল্ডিং হাতত ল'লোঁ 9টা, যে 9খন স্কুল আমি হেৰিটেজ হিচাপে নতুনকৈ বনাম। আমি অসম চৰকাৰৰ এটা আঁচনি আছে RIDF, তাতে আমি কিছু স্কুল হাতত ল'লোঁ 351টা। নেচিপ বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আৰু এটা আঁচনি আছে, তাত আমি হাতত ল'লোঁ 115টা। PM ডিভাইনেদি আমি হাতত ল'লোঁ 20খন। টি গাৰ্ডেন স্কুলবিলাক আমি এনিৱে নতুনকৈ বনাইছোঁ 218খন। আৰু জনজাতি কল্যাণ বিভাগৰ এটা আঁচনি দি আমি হাতত ল'লোঁ 209খন। ৱৰ্ল্ড বেংক প্ৰজেক্ট এটাৰ পৰা আমি হাতত ল'লোঁ 396খন। আৰু লগে লগে প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো আমাক PM শ্ৰী কিছু বিদ্যালয় দিলে। সেই বিদ্যালয় দি সম্পূৰ্ণ মিলি আজি আমি 1318খন স্কুল আমি নতুনকৈ বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এতিয়া চৰকাৰত যেতিয়া কাম হয়, স্বাভাৱিকভাৱে আমাৰ অসমত মানুহে কয় এইবোৰ হৈছেহে, হ'ব নেকি? মুখ্যমন্ত্ৰীয়ে কৈছেহে, এইবোৰনো ক'ত হ'ব? আমাক আৰু আমি বহুত দেখিলোঁ, যোন লংকাত গৈ সিয়ে ৰাৱণ হয়। ক'ত এইবিলাক হ'ব? এইবিলাক আমাক এনেই কয়। কিমান ঘোষণা শুনিলোঁ, অমুক আহিছিল, এইটো ঘোষণা কৰি থৈ গ'ল, ক'ত হ'ল? অমুকে অমুক ঘোষণা কৰি থৈ গ'ল, ক'ত হ'ল? আমি সেইকাৰণে এটা সিদ্ধান্ত লৈছিলোঁ যে আমি আধাৰশিলা কৰা আঁচনিৰ অন্ততঃ 50% উদ্বোধন আমাৰ দিনতে আমি কৰিব পাৰোঁ। এতিয়া আজিকালি মানুহে নকয়, যেতিয়া আমি কিবা এটা কাম আৰম্ভ কৰোঁ মানুহে ভাবে যে নহয় হ'ব বুলি। স্বীকাৰ কৰক বা নকৰক, ভাল পাওক বা নেপাওক, কিছুমানে আকৌ কামবোৰ নহ'বৰ কাৰণে চেষ্টাও কৰে। ফ্লাইঅভাৰ এখন বনালে ক'ব গছকেইডাল কিয় কাটিব, বাধা দিবও চেষ্টা কৰে। কিন্তু তথাপিতো ঠেলি হুচুকি আমি যেনে তেনে কামবোৰ কৰাই থাকিলোঁ। বিদ্যালয় বহুত কেইখন ভৱনৰ উদ্বোধন হ'ল। মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক ক'লোঁ যে একেলগে 50খনমান স্কুল আমি এদিনতে উদ্বোধন কৰিম, যাতে মানুহৰ মনত আত্মবিশ্বাসটো বাঢ়ে যে এইখন নতুন অসম, ইয়াত যদি আমি কিবা এটা সংকল্প লওঁ সি সিদ্ধি হ'ব।
ৰাস্তা তিনিটা। প্ৰথমতে মানুহে সপোন দেখে, সপোনৰ পিছত সাহসী মানুহে সংকল্প লয় যে ৰাতিটো সপোন দেখিলে নহ'ব, মই কৰিম। আৰু সফল মানুহে তাক সিদ্ধিলৈ ৰূপান্তৰ কৰে। সৰু সৰু সপোন, এনেকুৱা নহয় যে আমি ডাঙৰে সপোন দেখিব লাগে। সৰু সপোনো আমি যোনে দেখোঁ, সপোনবিলাক সংকল্প সিদ্ধি। স্কুল বনোৱাৰ আমি সপোন দেখিছিলোঁ, সপোন সংকল্প হ'ল, আজি সিদ্ধিৰ দিন। আপোনালোকে জানি ভাল পাব, একেলগে আজি আমি ইয়াতে বহি আছোঁ, একে সময়তে আজি গুৱাহাটী মহানগৰীত গোপাল বড়ো বিদ্যালয়, AKHS ইনষ্টিটিউশ্যন, সোণাপুৰ, আমি ইয়াতে আছোঁ, বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, অম্বিকাগিৰি বালিকা, বাণীকান্ত সোঁৱৰণী, ভাস্কৰ বিদ্যাপীঠ, বিদ্যা মন্দিৰ, জালুকবাৰী, গণেশ মন্দিৰ, ৰাজধৰ বৰা, আৰ্য বিদ্যাপীঠ, নাহৰগুৰি, এই গোটেইকেইখন স্কুল এনেকুৱা বিল্ডিং এই সমান্তৰালভাৱে উদ্বোধন হৈ আছে। কোনোবা নহয় কোনোবা তাতেও আমাৰ মন্ত্ৰী বিধায়ক আছে। কামৰূপ জিলাত দদৰা, উপৰহালি, ৰঙিয়া, বাক্সা জিলাত ককলাবাৰী, বৰপেটাত সৰ্থেবাৰী, বিশ্বনাথত জিঞ্জিয়া চাৰিআলি, কাছাৰত PC বৰজেলেঙ্গা, কাছাৰত আধাৰচান, চিৰাঙত চিডলি কাছিকট্ৰা, দৰঙত চিপাজাৰ হায়াৰ ছেকেণ্ডাৰী, গোৱালপাৰাত ৰংজুলি, গোলাঘাটত নুমলীগড়, যোৰহাটত নকছাৰী, বেতকুচি কামৰূপ মহানগৰ, মাজুলীত মাজুলী আউনীআটী হেমচন্দ্ৰ, মৰিগাঁৱত চৰাইবাহী, নগাঁৱত আমবাগান, নলবাৰীত ঘগ্ৰাপাৰ, শোণিতপুৰত মিছামাৰী, নেভিল, ৰঙাচকুৱা, ৰঙাগড়া, তামোলপুৰত তামোলপুৰ, শোণিতপুৰত পানপুৰ হায়াৰ ছেকেণ্ডাৰী, বিশ্বনাথত তিনিখুটি হাইস্কুল, পাভৈ হায়াৰ ছেকেণ্ডাৰী, যোৰহাটত চেলেংহাট, কামৰূপত মধ্য পাণ্ডুৰী, শোণিতপুৰত ৰঙাপাৰা, কামৰূপত সোণতলী, শোণিতপুৰত ঢেকীয়াজুলি, শোণিতপুৰত হলেশ্বৰ, বিশ্বনাথত কলাবাৰী, কামৰূপত হাজো SBS, নগাঁৱত শালমাৰা, নগাঁৱত ফেনচুৱা অমৰ বৰকাকতি, মৰিগাঁৱত মিকিৰ ভেটা, কামৰূপত পলাশবাৰী, নগাঁৱত শংকৰদেৱ, যোৰহাটত নামদেউৰী, যোৰহাটত দেৱীচৰণ বৰুৱা, গোলাঘাটত নভঙা, হোজাইত দেশবন্ধু বিদ্যাপীঠ, হোজাইত মৌডঙা, যোৰহাটত মেলেং, কামৰূপত মানঘাট, মৰিগাঁৱত নখালা আৰু কামৰূপত পলাশবাৰী RB আৰু ছয়গাঁৱত কামৰূপত ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়। একেলগে এই বিদ্যালয়সমূহ আজি প্ৰায় 67খন বিদ্যালয়ৰ আজি নতুন ভৱন এই মুহূৰ্তত উদ্বোধন হৈ আছে। আৰু আজিৰ দিনটোতে আমি এই যে 1113খন স্কুলৰ নাম ললো, সমান্তৰালভাৱে আধাৰশিলাবিলাকো চলি আছে। আজি আমি ইয়াতে বজালিত বাঘমাৰা, বাক্সাত বৰবাৰী, বৰপেটাত GNB, বিশ্বনাথত মোনাবাৰী, বঙাইগাঁৱত লাল বাহাদুৰ, দৰঙত পশ্চিম ৰঙামাটি, লখিমপুৰত ধলপুৰ, ধুবুৰীত ছাগলীয়া, ধুবুৰীত ৰাইজাৰা, গোৱালপাৰাত দুধনৈ, তামোলপুৰত পশ্চিম তামোলপুৰ, কামৰূপ মেট্ৰত অলপ আগতে মই নিজে কৰিলোঁ সোণাপুৰ জ্ঞানজ্যোতি প্ৰিন্সিপালক লগো পালোঁ অলপ দেৰি আগতে, কামৰূপত চিঙাৰপাৰা, ওদালগুৰিত পুৰণি টংলা, লখিমপুৰত পাত্ৰীচুক, লখিমপুৰত বগীনদী। এই দুইটাৰ মাজতো এটা আমি সামঞ্জস্য আনিব লাগিব যে মই মেট্ৰিক পাছ কৰিলোঁ, মই কাম কৰিম, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই হায়াৰ ছেকেণ্ডেৰী নপঢ়িম। দুইটা কেনেকৈ চলাই ৰাখিব পাৰোঁ তাৰ বাবেও আমি ব্যৱস্থা ল'ব লাগিব। আজি আমাৰ
অসমত বহুত পৰিৱৰ্তন হৈছে। গভৰ্ণমেণ্ট স্কুল কলেজবিলাক ভাল হৈছে। তাৰ কাৰণটো হ'ল এতিয়া সকলোৱে জানে যে অসমত টকা দিলে চাকৰি নহয়, পঢ়া শুনা কৰিলেহে চৰকাৰী চাকৰি হ'ব পাৰে। কেইদিনমান মই ৰাজনীতিত বহুত দিন থাকিলোঁ। বন্ধু বান্ধৱক বা তাৰ জৰিয়তে যেতিয়া মানুহৰ কথা পাতোঁ, আগতে মাকে কয় ভালকৈ পঢ়চোন। ল'ৰাবিলাকে মাকক কি কয়, মা মই পঢ়িম, কিন্তু চাকৰিৰ কাৰণে ঘোষ দিব, টকা দিব পাৰিবা তুমি? মাকৰ মুখৰ মাত হেৰাই যায়। মোৰ এটা উদাহৰণ কৈছোঁ, ইয়াত ইনস্পেক্টৰ স্কুল আছে বা বহুত আছে। 2013 চনত নে 12 চনত মই শিক্ষামন্ত্ৰী আছিলোঁ। শংকৰদেৱ কলাক্ষেত্ৰত এখন ইনস্পেক্টৰ স্কুলসকলৰ মিটিং লৈছিলোঁ। নতুন ইনস্পেক্টৰ স্কুল কিছুমান নিযুক্তি হৈছিলে আৰু চাকৰিত জইন কৰি এগৰাকী দুগৰাকীয়ে মানে খুব পইচা খোৱা আৰম্ভ কৰিলে। তেতিয়া মই তেওঁলোকক সুধিলোঁ যে কালি চাকৰি পাইছে আপোনালোকে কিয় ইমান পইচা খায়? এগৰাকীয়ে মোক ভাত খাই থাকোঁতে ক'লে যে ছাৰ চাকৰি নিওঁতে 15 লাখ টকা ল'লোঁ, সুদত ধাৰ ল'লোঁ, এতিয়াতো টকাকেইটা ঘূৰাই দিব লাগে, নহ'লে দেউতাকটো নেৰিব। তাৰমানে আপোনালোকে চিন্তা কৰক, চাকৰি ল'বৰ কাৰণেওতো মধ্যবিত্ত মানুহৰ ঘৰত পইচা নাথাকে। যদি মাজৰ মানুহে কয় যে 10 লাখ দে, মুখ্যমন্ত্ৰীক মই জানো চাকৰি দিম, মানুহজনে ক'ৰ পৰা চাকৰি দিব? মাটি বিক্ৰী কৰিব, নহ'লে ধাৰ ল'ব, নহ'লে মাটিটো বন্ধকত দিব। নাপালেতো চব গ'ল। পালে মানুহজনে যিমান পাৰে সোনকালে পইচাকেইটা উঠাব যত্ন কৰে, যাতে ধাৰকেইটা মাৰি দিব পাৰে। তাৰমানে লাষ্টত লছটো চৰকাৰৰে হয়গৈ আৰু দুখীয়া মানুহৰ লছ হয়। মোক ইনস্পেক্টৰ স্কুল কৰিলোঁ 15 লাখ টকা দি, যে ৰাইজেহে কৰি দিলে। এতিয়া ৰাইজৰ টকা লৈ পেলাই আকৌ টকাটো ঘূৰাব লাগিব। এনেকুৱা অসমত পাক চক্ৰ আছিল, গাঁঠিৰ ওপৰত গাঁঠি। এতিয়া গাঁঠিবোৰ ছিঙি 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 এতিয়া মাকে ক'ব লাগে তই পঢ়চোন বাবা। মামাই কৈছে নহয় কামাণ্ডত পোষ্ট ওলাব, দৌৰ ভাল কৰি ৰাতিপুৱা। কোনো ল'ৰাই উল্টাই প্ৰশ্ন নকৰে, এই মামা এনেই কৈছে, ক'ত চাকৰি পায়? আপোনালোকে চাব, কেইদিনমান আগতে মোৰ হেলিকপ্টাৰখন সোণাপুৰত নামিছিল। 3জন ল'ৰাবিলাকে দৌৰা-দৌৰি শিকাই আছে। 3জন ল'ৰা মোৰ ওচৰত আহিলে, মামা এপইণ্টমেণ্ট কেতিয়া ওলাব? বোলো কিহৰ এপইণ্টমেণ্ট বাবা? বোলে এইবাৰ আমি পুলিচত চাকৰি কৰিছোঁ। মই বোলো ঠিক আছে, অহা মাহত এপইণ্টমেণ্ট হ'ব ইয়াৰে কোনোবা এখন ফিল্ডত। তাৰপিছত মই ক'লোঁ যে বাবা তহঁতি কি কৰি আছ? বোলে এই ল'ৰাকেইটাক ট্ৰেইনিং কৰাই আছোঁ, যাতে অহাবাৰ ইহঁতিও পাব পাৰে। তাৰমানে মানুহৰ মানসিকতাৰ পৰিৱৰ্তনটো চাওক। 3জন ল'ৰাই টকা নিদিয়াকৈ চাকৰি পালে। সিহঁতি আকৌ চেষ্টা কৰিছে যে গাঁৱৰ যাতে আৰু 6জন ল'ৰাই চাকৰি পাব। উদাহৰণটো কোনো বেলেগ জেগাৰ নহয়, সোণাপুৰৰ। আৰু সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ সাহস আজি নতুন অসমৰ আছে। আমি সকলোৱে মিলি এই স্কুলত সমবেত ছাত্ৰ ছাত্ৰীসকল, অসমৰ বিভিন্ন স্কুলত আজি উপস্থিত হোৱা ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে আমি এনেকৈ নিৰন্তৰ কাম কৰি যাব লাগিব। অসম মাতৃক আমি উচ্চতাৰ সৌচ্চ দৌলত লৈ যাব লাগিব, এয়া হৈছে আমাৰ সংকল্প। আজি অসমৰ বিভিন্ন বিদ্যালয়ত উপস্থিত প্ৰতিগৰাকী ৰাইজক মই শ্ৰদ্ধা জনাইছোঁ। 61খন বিদ্যালয়ত নতুন ভৱন আপোনালোকক উৎসৰ্গা কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। নতুন ভৱনৰ আধাৰশিলাৰ শিলান্যাস অহা 2 বছৰৰ ভিতৰত 18 মাহৰ ভিতৰত আমি বিদ্যালয় ভৱনৰ নিৰ্মাণো সম্পূৰ্ণ কৰিম। আজিৰ এই গোটেই বিদ্যালয় নিৰ্মাণৰ কৰ্মযজ্ঞত সন্মুখৰ পৰা নেতৃত্ব দিয়া অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুডাগৰীয়া আৰু শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলক মই অভিনন্দন জনাইছোঁ।
লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব চন্দন শৰ্মা ইয়াত উপস্থিত আছে, অভিযন্তা, কন্ট্ৰেক্টৰ সকলোৱে সুন্দৰভাৱে কামটো কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ। বিদ্যালয়ৰ পৰিচালনা সমিতি, শিক্ষক, শিক্ষয়িত্ৰী, প্ৰধান শিক্ষক, অধ্যক্ষ, আপোনালোকে আমাক যি সহযোগিতা কৰিলে তাৰ বাবে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। অহা 5 বছৰত আমি গোটেইবোৰ হাইস্কুল নতুন কৰি পেলাম আৰু গোটেইবোৰ হায়াৰ ছেকেণ্ডেৰী আমি নতুন কৰি পেলাম। মোৰ মনত বিশ্বাস আছে আমি কৰিব পাৰিম। পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহাশয়। নিঃসন্দেহে আপোনাৰ কুশল মাৰ্গদৰ্শনত শিক্ষাৰ ক্ষেত্ৰত লোৱা বলিষ্ঠ পদক্ষেপসমূহে অসমত উন্নত শিক্ষাৰ ভেটি সুদৃঢ় কৰিছে। আমি অনুষ্ঠানৰ অন্তিম পৰ্যায়ত উপনীত হৈছোঁহি। অতি ব্যস্ততাৰ মাজতো যথেষ্ট সময়ৰ উপস্থিতিৰে আমাক কৃতাৰ্থ কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ। মাননীয় মন্ত্ৰী মহোদয় আৰু মঞ্চত উপবিষ্ট গণ্যমান্য ডাঙৰীয়াৰ উদ্বোধনী অনুষ্ঠান উপভোগ কৰিলোঁ। আমি এতিয়া আমাৰ নিমন্ত্ৰিত অতিথি যোৰহাট সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ক মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক আগবঢ়াই নিবলৈ আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউক অনুৰোধ জনাইছোঁ। যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়, সন্মানীয় দাতা পৰিয়ালৰ সদস্য প্ৰণীতা বৰুৱা বাইদেউ, বিদ্যালয় উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি মহোদয়, উপসভাপতি মহোদয়া, উপস্থিত সন্মানীয় চৰকাৰী বিষয়াসকল, শ্ৰদ্ধাৰ অভিভাৱকসকল, সন্মানীয় স্থানীয় শুভাকাংক্ষীসকল আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল, এই ঐতিহাসিক শুভক্ষণলৈ আপোনালোকৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ হৈ আন্তৰিক অভিনন্দন ও ভক্তিৰ প্ৰণিপাত জনাইছোঁ। সঁচাকৈ আজি যোৰহাট জিলাৰ বাবে এক গৌৰৱময় ক্ষণ, কাৰণ জিলাৰ মহিলা শিক্ষাৰ বাছকটীয়া ভূমিকা পালন কৰা এই শিক্ষানুষ্ঠানটোৱে অত্যন্ত গুৰুত্বপূৰ্ণ বুনিয়াদী সম্পদৰ অধিকাৰী হৈছে। সময়ৰ লগত খোজ মিলাই এক উন্নত মান বিশিষ্ট বিদ্যালয়ৰ নৱনিৰ্মিত মূল ভৱনৰ আজি শুভ উদ্বোধন মুহূৰ্তত উপস্থিত হৈছোঁ আমি। গতিকে এই ক্ষণত অসম চৰকাৰ, সন্মানীয় বিধায়ক মহোদয় আৰু জিলা প্ৰশাসনৰ প্ৰতি বিদ্যালয়ৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা ও ধন্যবাদ আগবঢ়ালোঁ। লগতে যিসকল ব্যক্তিয়ে বিদ্যালয় প্ৰতিষ্ঠা আৰু উত্তৰণত আঘাত লৈছিল তেখেতসকলক স্মৰণ কৰি আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি বিদ্যালয়ৰ সমূহ শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শুভাকাংক্ষীৰ সহযোগত এই ঐতিহাসিক বিদ্যালয়খনিৰ শৈক্ষিক উত্তৰণত সকলো প্ৰচেষ্টা অব্যাহত ৰখাৰ আমি দৃঢ় প্ৰতিজ্ঞ। পুনৰ এই শুভক্ষণত উপস্থিত সকলো সন্মানীয় সদাশয় ব্যক্তিলৈ আন্তৰিক কৃতজ্ঞতা আগবঢ়ালোঁ। ধন্যবাদ। বাইদেউ, আজি আমাৰ মুখ্য অতিথি মাননীয় বিধায়ক মহোদয়ক মই একাষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। এই সময়ত কথা কোৱাৰ একো মানে ইচ্ছাও নাই, কাৰণ যথেষ্ট সময় আপোনালোক বহি আছে, যথেষ্ট সময় তেনেকৈ নাই। তথাপি আনুষ্ঠানিকভাৱে মই 3-4 মিনিটতে শেষ কৰিম। আমাৰ ইয়াত চেয়াৰমেন আমাৰ যোৰহাট মিউনিচিপালিটিৰ চেয়াৰমেন লক্ষ্মী খোৱাগৰীয়া বাইদেউ, আমাৰ JDA চেয়াৰমেন মোৰ ভাতৃপ্ৰতিম প্ৰশান্ত গোস্বামী, মেনেজিং কমিটিৰ চেয়াৰমেন মোৰ বন্ধু অনুপ বৰুৱা, তাৰ প্ৰধান শিক্ষয়িত্ৰী মোৰ ভণ্টিতুল্য প্ৰণীতা দাস, DCB স্কুলৰ দাতা পৰিয়ালৰ আমাৰ সকলোৱে পৰিচিত অৱসৰপ্ৰাপ্ত অধ্যাপিকা প্ৰণীতা বৰুৱা, পূৰ্ণিমা ফুকন, প্ৰাক্তন ৰিটায়াৰ্ড প্ৰিন্সিপাল ইয়াত আছে বুলি কৈছিলে। মই সকলোৰে নামবিলাক নাজানিম। তেখেতসকলৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই ইয়াৰ পৰা সম্বোধন কৰিছোঁ।
ইয়াত উপস্থিত থকা মনিটৰিং কমিটিৰ ভূতপূৰ্ব সদস্যসকল থাকিব পাৰে। প্ৰণতি বৰঠাকুৰ, ডক্টৰ ৰীতা শৰ্মা, দেৱান্ত বৰা, জয়ন্ত নাৰায়ণ কিছু জয়ন্ত বৰা আজি মই তেখেতসকলক কৈছোঁ। আৰু উপস্থিত আমাৰ সন্মুখত গ্ৰেজ কৰিবলৈকে ধৰি সকলো যিকেইজন ইয়াত জ্যেষ্ঠ আছে মই সন্মান জনাইছোঁ। মোৰ মৰমৰ ছাত্ৰীসকল, লগতে মই এইটো সুধিবলৈ সকলো ছাত্ৰ ইয়াত সোমাইছে বুলি, ঠিক আছেনে? গতিকে ইটছ এ ভেৰি গুড মানে চাইন। আমি যিটো বিদ্যাৰ্থী স্কুলতো আমি কৰিছোঁ যে ল'ৰা ছোৱালী নিমিলালে আমাৰ ড্ৰেছ নহ'বগৈ। যোৰহাটত বহুতো আমাৰ যোৰহাটত শৈক্ষিক মহানগৰী বুলি কৈছিল সাধাৰণতে, কালচাৰেলৰ কথা কয় কিন্তু শৈক্ষিক মহানগৰী বুলি সকলোৱে জানে। কিন্তু আনফৰ্চুনেটলি আমাৰ যোৰহাটৰ যিটো অলপ আগতে কৈছিল যে প্ৰাইভেট স্কুলবিলাকৰ গ্ৰ' কৰিছে আৰু আমাৰ নিজৰ স্কুলবিলাক অকণমান হ'লেও কমিউনিটি তললৈ গৈছে। আজি গভৰ্ণমেণ্ট এক্সেপশ্যন এটাই আছে, যোৰহাট গাৰ্লছ হাইস্কুল, মোৰ দেন 1000 ষ্টুডেণ্ট তাত আছে। অৰ্থাৎ কিবা এটা মানুহৰ কিবা এটা আশা আছে যে মোৰ ছোৱালীজনী তাত দিলে কিবা এটা ভাল হ'ব। নহ'লে 1000 ছাত্ৰী থকা য'ত গভৰ্ণমেণ্ট স্কুলত এসময়ত আছিল আজি 600-700ৰ ভিতৰলৈ আহিছে। গতিকে আমাৰ স্কুলবিলাক প্ৰত্যেকখন স্কুলকে ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কৰাৰ কাৰণে আমি সদায় চেষ্টা কৰোঁ। বিধায়ক হিচাপৰ পৰা আজি মুখ্যমন্ত্ৰী নিজে এইটো ডিচিশ্যন ল'লে বৰ ভাল হ'ল। আজি যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলখন মই হেৰিটেজ চাইট হিচাপে ৰাখিব বিচাৰিছিলোঁ। মোক 4-5 কোটি 6 কোটিলৈকে দিছিলোঁ, মোক নালাগে, আমি এখন স্কুল এনেকৈ আহিম। এটলিষ্ট যোৰহাটৰ এখন পুৰণা স্কুল আমি ধুনীয়াকৈ ৰখাটো ভাল। আৰু সেইকাৰণে উই হেভ স্পেণ্ড এৰাউণ্ড আমি প্ৰায় 3.5 কোটি টকাত আমি স্কুলখন শেষ কৰিব পৰা অৱস্থাত আহিছোঁ, কাৰণ বহুতখিনি আগৰ বস্তু আছিল। আৰু আমাৰ এতিয়া ডাঙৰ হৈছে যে ভাল মানে কি বুলি ক'ম, যিবিলাক ধনী জ্ঞানী ব্যক্তি আছে তেওঁলোকক মেনেজিং কমিটি যদি সোমাই নলয় তেতিয়াহ'লে আমাৰ স্কুলবিলাক কেতিয়াও উন্নত হ'ব নোৱাৰে। মই কাৰো বিৰুদ্ধে কোৱা নাই, যি টাইম দিব পাৰে স্কুলখনক নিজৰ বুলি ভাবিব পাৰে। অনুপ আমাৰ টোকলাই ডাইৰেক্টৰ, তেওঁক মই কৈছোঁ তুমি হোৱাচোন, তেওঁলোকৰ নিচিনা মানুহ এটা এনে য'ত টোকলাই পৰিচালনা কৰিছে স্কুলখনটো কেলৈ ভাল কৰিব নোৱাৰে। মই তেনেকৈ ধৰণে চেষ্টা কৰোঁ। আৰু সেইকাৰণে আমাৰ ইয়াত গাৰ্লছ হাইস্কুলৰ এটা বিল্ডিং হ'ব, কিন্তু আমি ভাঙিব খোজা নাই। মই মুখ্যমন্ত্ৰীক কেতিয়াবা কওঁ মোক ঘৰ ভাঙি নিদিবা, এইখন ভাঙিবলৈ বাধ্য হৈছিলোঁ তেতিয়া স্কুলখন সঁচাই বেয়া হৈ গৈছিল। আৰু পৰাপক্ষত আমি চেষ্টা কৰিম আমাৰ যোৰহাটৰ পুৰণা অনুষ্ঠানবিলাকো যাতে মানুহে মনত পেলাব পাৰে। আমাৰ এইকাৰণে কৰঙা গাৰ্লছখনো আমি বিল্ডিংটো অসম টাইপ ৰাখি পিছফালে এটা RCC কৰি দিছোঁ। আৰু বাহনা বইজ হাইস্কুলখন একদম টিপিকেল অসমীয়া স্কুল কৰিছোঁ। আমি 1 কোটিমান টকা খৰচ হোৱা নাই, কম হৈছে। সেইখন মই দেখিছোঁ বাহিৰত আহিলে ক'ব লাগিব যে আগতে আমাৰ স্কুলবিলাক এনেকুৱা আছিল। মই তেওঁলোকক কনভিন্স কৰিছোঁ যে দুমহলীয়া নকৰোঁ। ইয়াৰ পিছতে আমাৰ DCB আৰু বিদ্যাৰ্থী স্কুলো হ'ব। তাত ছোৱালী একেবাৰে কমিছিলে, ল'ৰাই এডমিশ্যন দিছে। আমি তাতো এনেকুৱা ধুনীয়া স্কুল এখন তাত পাম। অলপ পইচা কমিব আপোনাৰ 7 কোটি, তাত 3 কোটি 3.5 কোটি, কাৰণ কম ল'ৰা ছোৱালী থকা স্কুলবিলাকত ডাঙৰ স্কুল নালাগে আমাক। আৰু এতিয়া সৰোজনী গাৰ্লছখনো এখন ডাঙৰ স্কুল গৈ আছে, হ'বলৈ কৰি আছে আৰম্ভ। আৰু আমি গভৰ্ণমেণ্ট পলিটেকনিকখনক পুনৰ জীৱন দিবৰ কাৰণে আমি ৰুমকেইটা ঠিক কৰিছিলোঁ কম পইচা দি, যাতে স্কুলবিলাক থাকে, আমাৰ ঐতিহ্যটো যাতে থাকে। মই শেষত এইটোকে ক'ব বিচাৰিছোঁ যে মোৰ কিবা এটা ভাল লাগিলে যে DCB স্কুলখন যদি নগলতে বদনাম মোৰে হ'লহেঁতেন, কাৰণ আমি জোৰ জবস্তি থকাৰ নিচিনা হৈছিলে যে হ'ব আৰু দিয়া আৰু এইটো স্কুলখন ভাল কৰা যায়। আপোনালোকক কৈছিলে, মই অলপ টানটোও কৈছিলোঁ পাৰিলে এইফালেও দুটামান ৰাখোঁ, কিন্তু আজি আপোনালোকৰ স্কুলখন এনেকৈ হোৱাৰ কাৰণে খুব ভাল পালোঁ। আমাৰ এটাই থাকি গ'ল লক্ষ্মী উন্নয়ন হাইস্কুলখন, ছাত্ৰ ছাত্ৰী একদম কম, 100-150ৰ ভিতৰত আছে। গতিকে ইমান ডাঙৰ বিল্ডিং এটা কৰিব মোৰ বৰ ইচ্ছা আছিলে, কাৰণ বেংগলী মাধ্যমৰ মানুহখিনিকো আমি সহায় কৰিব লাগে। তাকে এইখিনিকে আমি এইকাৰণে এই অনুষ্ঠানটোত আমি এটাই ক'ব খোজোঁ যে শিক্ষানুষ্ঠানবিলাক এইটো মোৰ যদি ভুল হোৱা নাই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ কিতাপত পাইছিলোঁ যে এখন স্কুলৰ মানদণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত নহয়, এখন স্কুলৰ মানদণ্ড কিমান মনোযোগেৰে শিক্ষকসকলে শিক্ষাদান কৰিছে আৰু কিমান মনোযোগেৰে ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিছে। এইটো ৰাধাকৃষ্ণৰ মোৰ বাগান নহয়, মই তেওঁৰ প্ৰেজেণ্ট ক্ৰাইচিছ অফ ফেইথ কিতাপ এখন স্কুলত থাকোঁতে পঢ়িছিলোঁ। এই লাইনবিলাক মনত আছে। মই এই কথাটোকে কৈছোঁ ইয়াতো যে ইয়াতো আপোনালোকে আন্তৰিকতাৰে যি শিক্ষা দিয়ে, ল'ৰা ছোৱালীয়ে যি লয় DCB স্কুলখন একেবাৰে গাৰ্লছ স্কুলৰ সমানলৈ গুচি যাব। মোৰ এটাই অনুৰোধ, মোৰ কথাবিলাক অলপ খৰা শিক্ষক শিক্ষয়িত্ৰীয়ে চাকৰি বুলি নল'ব। মই এইটো একদম পাৰ্চনেল। আমাৰ চবেই আজিকালি দৰমহা পাতি বহুত ভাল নহয়, আগতেতো নাছিল।
মই স্পীকাৰ হৈ MLA-বিলাকৰ বহুত দৰমহা কৰি দিছোঁ যাতে পইচা পাতি নলয় মোৰ পৰা। আমাৰ MLA DCতকৈ বেছি দৰমহা মই দিছোঁ। মোক আপত্তি কৰিছিলে মুখ্যমন্ত্ৰী শিক্ষা বিদ্যামন্ত্ৰীয়ে। মই কৈছোঁ নহয়, আমাক ভাল মানুহ বিধানসভাত লাগে, কম্পিটেণ্ট মানুহ আহিব লাগে, নহ'লে আমি বিধানসভাত আমি কেনেকৈ অসমখন আগবঢ়াই নিম। মই বিচাৰোঁ, মই সেইকাৰণে কৈছোঁ, আৰু সেইকাৰণে মই পুনৰ এইখিনি কথাকে ক'ব বিচাৰিছিলোঁ যে আপোনালোকে স্কুলখন পালে, এতিয়া স্কুলখনৰ মৰ্যাদা যাতে থাকে। মই হেড মিষ্ট্ৰেছ কিমান দিন আছে আপোনাৰ? 8 বছৰ আছে হেড মিষ্ট্ৰেছ, আমি তেওঁকে ধৰিম। আজি মই ভাবিছোঁ গুচি গ'লেতো কোনো উপায় নাই। আপোনাক ভগৱানে ভালে ৰাখক, আপুনি সকলোকে সমানে চাব, সকলো শিক্ষকে মৰম কৰিব হেড মিষ্ট্ৰেছ হিচাপে। আৰু কিবা বিপদ আপদ হ'লে চৰকাৰে কিবা দিব নোৱাৰিলে আমাক ক'ব, কাৰণ মোক বহুত মানুহ আছে যোৰহাটত, ধনী মানুহ, যি মোক কিছু পইচা দিব বিচাৰে ভাল ক'ব পাৰে। এটা 50 লাখ টকাৰ অফাৰ পাইছোঁ ৰিচেণ্টলি, কিন্তু মই তেখেতলোকক কৈছোঁ এনেকুৱা টকা এতিয়া কৰিবৰ কাৰণে মোৰ জেগা নাই। মই নকওঁ পৰিয়ালটো যোৰহাটৰে পৰিয়াল, যে ভাল কাম কৰাৰ কাৰণে আমাৰ ইয়াত পইচাৰ অভাৱ নাই। মই খালি এইটোৱে কৈছোঁ যদি আমি ভালকৈ DCB স্কুলক ভাল কৰি দিছে, আগলৈ আপোনালোকে যদি কিবা বিপদ হয় চৰকাৰলৈ দৃষ্টি দিবই লাগিব। কিন্তু অকল চৰকাৰৰ ওপৰত নহয়, আমি পাব্লিককো ইনভল্ভ কৰিব পাৰিলে এই স্কুলবিলাক নিশ্চয় ভাল হ'ব। আমি প্ৰাইভেট স্কুলবিলাক যদি ভাল হ'ব পাৰে, চৰকাৰে কৰি দিয়া স্কুলবিলাক আমি কেতিয়াও ভাল কৰিব নোৱাৰোঁ। এইখিনিকে কৈ মই আপোনাক এনেকৈ বহাৰ কাৰণে মই অকণ সময় ল'লোঁ। মই ল'ৰা ছোৱালীৰ মাজত শিক্ষক আৰু ছাত্ৰৰ কথাটো ক'বৰ কাৰণে লৈছিলোঁ, 2-এটা অতিৰিক্ত কথা ক'লোঁ, তাৰ কাৰণে ক্ষমা কৰিব, এক সময় দিব। ধন্যবাদ মহোদয়। আমি বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আচলতে মাননীয় বিধায়ক মহোদয়ক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতৰ উদ্যোগতহে আচলতে আমি ইমান আটক ধুনীয়া এটা বিদ্যালয় গৃহ উপহাৰ হিচাপে পালোঁ বুলি আমি অনুভৱ কৰিছোঁ। তেখেতলৈ আমাৰ কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মঞ্চত উপবিষ্ট সকলো বিশিষ্ট ব্যক্তি আৰু বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত বিশিষ্ট ব্যক্তি, ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলোকে কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰি আমি আমাৰ মূল কাৰ্যসূচী যিটো আছে বন্তি প্ৰজ্বলনেৰে আজি বিদ্যালয় গৃহৰ শুভ উদ্বোধন কাৰ্যসূচীত আমি যাব বিচাৰিছোঁ। মই বিধায়ক মহোদয়ক এই কাৰ্যসূচীলৈ যাবলৈ অনুৰোধ জনাইছোঁ, লগতে সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সেইকাৰণে মই আপোনাক মই ধৰি আছোঁ আপোনাক। এতিয়া ৰাষ্ট্ৰীয় সংগীতেৰে আমাৰ আজিৰ অনুষ্ঠান শেষ কৰিম। मनयधिनायक जय हे भारत भाग्य विधाता, पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा, आशीष मागे गाहे तब जय गाथा, जन गण मंगलदायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय 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 हे। আমাৰ ক্লাছৰুমটো ইমান ধুনীয়া লাগিছে, আমাৰ স্কুল নিচিনা বিশ্বাসেই হোৱা নাই।